অভিমান্যুৰ লগত কথা পাতি পাতি সন্ধ্যা এচেঞ্চিয়েল পালেহি। অভিমান্যুৰ হাতখন সন্ধ্যাৰ কান্ধত। কোনোবা বাৰ তাই হেই এইডাল আঁতৰ বুলি আঁতৰাই দিয়ে। সি আকৌ কিনো আনা বুলি টানি আনে। কথাত মজগুল হৈ গৈ আছিল সিহঁত। এচেঞ্চিয়েলৰ সন্মুখৰ বাছ ষ্টেণ্ডটোতে জুৰি প্ৰিয়াহঁতৰ লগতে গোটেই সন্ধ্যাহঁতৰ বিহুৰ টীমটো আছিল। বাছ ষ্টেণ্ডটো এন্ধাৰ বাবে সিহঁতে ধৰিব পৰা নাই। বেদান্তই সন্ধ্যাক দেখি বিহু এটা জুৰিলেই। মই নেদেখাকৈ সন্ধ্যানো বৰ হলা এজনী, চকুতে প্ৰীতিৰ চাৱনী। লগে লগে জুৰি আৰু কংকনাই সুৰ দি লগতে ধৰিলে, মাতিম তোমাক কি বুলি জোনালী নে জানমণি। সীমাই অভিমান্যুক জোকালে, ঐ তই এনেকৈ ঘূৰিয়ে ফুৰিবি নে আগবাঢ়িবি? হয় অ' এইডালে কয় মানে বেলেগে নিনিলেই হ'ল আৰু। বেদান্ত দাই অভিমান্যুক ঢকা এটা দি ক'লে। লগে লগে জুৰিয়ে সন্ধ্যাক সাৱটি ধৰি চিঞৰিলে, এনেকৈ নকবা দেই, আমাৰ সন্ধ্যা অভিমান্যুৰ বাহিৰে বেলেগলৈ নাযায়। লগেই লগেই গোটেই জাকৰে হাঁহি আৰু চিঞৰ। সন্ধ্যা আঁতৰি যাবলৈ ধৰিছিল যদিও ৰ ক'ত যাওঁ বুলি জুৰিয়ে ৰখালে। সিহঁতৰ হাঁহিৰ শব্দত এচেঞ্চিয়েলত বহি থকা দুই এজনেও ঘূৰি চাইছিল। ঘৰৰ পৰা বহুদিন থাকি অহাৰ পিছত সকলোৰে মুখত থকা আভাসখিনিয়ে চৌহদটোও জিলিকাই তোলে আৰু এচেঞ্চিয়েল হৈ পৰে এই সকলোৰে মিলনৰ সাক্ষী। হাঁহি ধেমালিবোৰ শেষ হোৱাত বেদান্ত দাই আচল কথাটো উলিয়ালে। কথাটো হ'ল কেইদিনমানৰ পিছতে স্প্ৰিং ফেষ্ট, গতিকে তাত বিহুৰ প্ৰগ্ৰাম কৰিব লাগে। আমি আগৰ বছৰ ইউনিফেষ্টলৈ যোৱা টীমটোৱেই কৰিম। লগতে তহঁত নতুনবোৰেও কিবা এটা কৰ। প্ৰেক্টিচৰ ইমান কথা নাই, এনেও চব ষ্টুডেণ্টেহে কৰিব। বেদান্তৰ কথাটো শেষ নহওঁতেই জুৰিয়ে প্ৰস্তাৱটো দিলে, অভিমান্যু আৰু সন্ধ্যাই এটা বিহুত ডুৱেট নাচিলে কেনে হয়? শুনাৰ লগে লগেই গোটেইকেইটাই জঁপিয়াই উঠিল। পিছে সন্ধ্যাই অলপ খং দেখুৱাই আঁতৰি গ'ল। কাম নাই আৰু মোৰ, তাই ভবাৰ দৰে অভিমান্যুৱে ক'লে, অঁ ভয় কৰিছে বোলা, আগতে ইমান হেণ্ডচাম ল'ৰাৰ লগত। হ'ব হ'ব, কথা শুনচোন তোৰ নিচিনা চেৰাবলীয়া তাৰ লগত বিহু নানাচিহে পাৰিছোঁ। সন্ধ্যাৰ কথাত জুৰিয়ে গালি পাৰি উঠিল, একদম মাৰ খাবি তহঁত দুইটাই, একেলগে ঘূৰিও ফুৰিবি আৰু কাজিয়াও শেষ নহয়। মুঠতে তহঁতে বিহু নাচিবি, এইটো ফাইনেল। মই বেলেগ ছোৱালী দুজনীমান লৈ জেং বিহু কৰিম। মোকো তহঁতৰ লগতে লওঁ না, এইডালৰ লগত কেলে ফচাইছ? সন্ধ্যাই ক'লে, এক্সকিউজ মি, তুমি এইডাল বুলি কাক ক'লা বাৰু? অভিমান্যুৱে সন্ধ্যাৰ সন্মুখলৈ আহি ক'লে। এনেকুৱাতে বেদান্তই প্ৰায় চিঞৰাৰ দৰে কথাখিনি বুজালে, মনে মনে থাক কওঁ তহঁত অলপ। শুন সন্ধ্যা, কথাটো হ'ল প্ৰগ্ৰামটো বহুত দীঘলীয়া নহয়, দুটা এটা গান, গ্ৰুপৰ বিহু আৰু জেং বিহু, এইবোৰ কমন প্ৰগ্ৰেমটো থাকিবই। তাৰ মাজতে তহঁতৰ জুৰীয়া বিহু নচাটো থাকিলেই ভাল লাগিব। মোৰ কালচাৰেল ছেক্ৰেটাৰীয়ে গোটেই প্ৰগ্ৰামটোৰ দায়িত্ব দি দিলে কাৰণে এনেকৈ মানুহ বিচাৰি ঘূৰি আছোঁ। তাতে কাইলৈৰ পৰা ক্লাছ ষ্টাৰ্ট হোৱাৰ লগে লগে চবেই এছাইনমেণ্ট আৰু প্ৰেজেণ্টেশ্যনত লাগিয়ে যাব। হয়, কাইলৈৰ পৰা আৰম্ভ হৈয়ে যাব প্ৰেজেণ্টেশ্যনৰ কামবোৰ। এইটো পৰীক্ষা এইদৰেই লয়, উপায় নাই। অৱশেষত সন্ধ্যা আৰু অভিমান্যুৱে বিহু নচাটো ঠিক হ'লে। কথাৰ বতাহে পাটকাই আৰু সোৱণশিৰিৰ লগতে ডিপাৰ্টমেণ্টটো জোকাৰিলে। এনেও দৰা কইনা হোৱাৰ পিছত সিহঁতক আৰু বহুতেই জোকাল। এতিয়া একেলগে নাচিব বুলি গম পোৱাৰ পিছত সন্ধ্যাক অনবৰতে চবেই সেইটোক লৈয়ে কৈ থকা হ'ল, এইবাৰ স্প্ৰিং ফেষ্ট সঁচাকৈ স্পেচিয়েল হ'ব আকৌ দেই। আই জাষ্ট হোপ এইবাৰ যেন তহঁত দুটাৰ কিবা এটা হয়গৈ আৰু দেই। তহঁত সঁচাকৈ বৰ ধুনীয়া মিলিছ অ'। মুঠতে নানানজনৰ নানান কথা। সদায়ৰ দৰে সন্ধ্যাই হাঁহি মাৰি আঁতৰি আহে। নাহাঁহিনো কি কৰিব? হয়, তাইও ক'ৰবাত তাক ভাল পাই চাগে, নহ'লেনো চবেই ইমান জোকাইনে? জোকাই থাকিলেও চোন খং নুঠে, কিবা এটা ভালহে লাগে। অভিমান্যু আজিকালি কোনোবাই সন্ধ্যাৰ কথা ক'লে আঁতৰি নাযায়, বৰঞ্চ হাঁহি এটা বিয়পি পৰে তাৰ মুখতো। চকুত সন্ধ্যাৰ মৰম লগা মুখখন ভাহে। ক্লাছবোৰৰ লগে লগে প্ৰেজেণ্টেশ্যনবোৰ আৰম্ভ হৈছিলগৈ। কোনোবাখন পেপাৰ গ্ৰুপত, কোনোবাখন অকলেই দিব লগা হ'ল। আজিকালি সন্ধ্যাৰ সেই প্ৰথমৰ ভয়টো নাই যদিও একেবাৰে নোচোৱাকৈ ক'বলৈ অসুবিধা হয় তাইৰ। অকল তাইৰেই নহয়, অসমীয়া মাধ্যমত পঢ়ি অহা প্ৰায় সংখ্যকে এইটো অসুবিধাৰ সন্মুখীন হয়। কিন্তু এই অসুবিধাবোৰেই সজাই তোলে সিহঁতক নতুন ৰূপত। এইবোৰৰ মাজতে সিদিনা অসমীয়াৰ জুপিতৰা মেমে সন্ধ্যাহঁতৰ MIL-ৰ গোটেইকেইটাক তেওঁৰ ঘৰলৈ বিহু খাবলৈ মাতিলে। সন্ধ্যাহঁতক আৰু কোনে পায়? প্ৰীতিশা, জুৰি আৰু সন্ধ্যাৰ লগতে মৌৰো গৈছিল মেমৰ ঘৰলৈ। এচেঞ্চিয়েল পাৰ হৈ সোঁফালেৰে সোমাই যোৱা গলিটোৰে অলপ দূৰ গৈয়ে মেমৰ কোৱাৰ্টাৰটো। ইয়াত প্ৰফেচাৰৰ কোৱাৰ্টাৰবোৰ
বৰ ধুনীয়া আৰু আহল বহল। ক'বলৈ গ'লে এটা এটা ফ্লেটেই। ইমানবোৰ প্ৰফেচাৰৰ মাজত এই জুপিতৰা মেমৰ লগতেই সন্ধ্যাত ঘৰৰ মানুহৰ দৰে হৈ পৰিছিল। মেমৰ ল'ৰা ছোৱালীকেইটাৰ লগত খেলি মেলি সৰু ছোৱালীজনীলৈ সলনি হৈছিল সন্ধ্যা। মেমে নিজেই বনোৱা বিভিন্ন পিঠা লাড়ু কেক আদিৰে অপৰাজিত কৰিছিল সন্ধ্যাহঁতক। কথা কম কোৱা মৌৰো লাহে লাহে মেমৰ বাবেই সন্ধ্যাহঁতৰ লগত বহুখিনি কথা বতৰা পাতিছিল। মেমৰ ঘৰলৈ সন্ধ্যাহঁত আবেলিতেই গৈছিল যদিও উভতি আহোঁতে এন্ধাৰ হৈছিল। প্ৰীতিশা আৰু জুৰিৰ চাইকেল আছে। জুৰিৰ লগত সন্ধ্যা উঠিল। প্ৰীতিশাই মৌৰক উঠিবলৈ মাতিলে। সি ক্ষীণমিন যিহেতু তাই পাৰিব তাক, কিন্তু সি নাহিল। ক'লে, তোমালোক আগবাঢ়া, মই গৈ আছোঁ। সন্ধ্যাই অলপ জোৰ কৰিছিল, কিন্তু ময়ূৰ অকলে আহিল। চাইকেলত সিহঁত কেইজনী পাৰ হৈ যোৱাৰ পিছতে হেডফোনডাল কাণত লগালে ময়ূৰে। মাজে মাজে বলি থকা বতাহজাক ঠেলি হালধীয়া ষ্ট্ৰীট লাইটৰ পোহৰত আগবাঢ়িছিল ময়ূৰ। কাণত বাজি আছিল মৰম লগা গীত এটি। পাতে পাতে ফাগুন নামে পলাশৰে ৰং ৰাঙলী বতাহে কানে কানে কলে নহবা অভিমানী। ময়ূৰৰ খোজৰ লগে লগে আন কাৰোবাৰ খোজ, তাৰ লগে লগে আন কাৰোবাৰ ছায়া, তাৰ হাতত আন কাৰোবাৰ হাত। হাঁহি মাৰি ছায়া মূৰ্তিটোলৈ চাই ক'লেহি, ৰাধা। কাইলৈ স্প্ৰিং ফেষ্ট। এই ফেষ্টটোক প্ৰতিবাৰে এক বিশেষ নামেৰে নামাকৰণ কৰে। এইবাৰ দিছে বসন্তৰ লহৰে লহৰে। বৰ বিশেষ হাই উৰুমি নাই, কাৰণ সেই এটাই, সকলোৰে এছাইনমেণ্ট প্ৰেজেণ্টেশ্যনবোৰ চলি আছে। কিন্তু তাৰ মাজতে স্প্ৰিং ফেষ্টলৈ সকলো ৰৈ আছিল। এই ব্যস্ততাৰ সময়খিনিৰ মাজতে স্প্ৰিং ফেষ্ট এটা ব্ৰেকৰ দৰে হয়। লাগিলে অলপ সময়ৰ বাবে হওক, সকলোবোৰ পাহৰি বিহুত মতলীয়া হয় সকলো। সন্ধ্যা আৰু অভিমান্যুৱে বৰ বিশেষ প্ৰেক্টিছো কৰা নাছিল। তেনেকৈ ষ্টেজত উঠিছিল সিহঁত। দৰ্শকৰ মাজত উত্তাল চিঞৰে জোকাৰি আছিল ঢোলটো। জুবিনৰ বিখ্যাত বিহুটোত নাচিছিল সিহঁতে। কিনো চাৱনীৰে চালামো কৈ দেহা খিৰখিৰাই গ'ল মই নাজানো, দেহা খিৰখিৰাই গ'ল মই নাজানো। পেটলৈ ভাত নোযোৱা, পেটলৈ ভাত নোযোৱা। ঐ কিনো হাঁহিতিৰে মহিলা ঐ নুবুজা সাঁথৰ হ'ল মই নাজানো, নুবুজা সাঁথৰ হ'ল মই নাজানো। নোকোৱাকৈ মন। বিহুৰ লগতে এটা ৰোমান্টিক পৰশ থকা সন্ধ্যাহঁতৰ নাচটো সঁচাই বৰ ধুনীয়া হৈছিল। তাৰ পিছতে নিবেদিতা, লিপি বা আৰু ইন্দ্ৰাণী বাহঁতে জাপি লৈ লৈ নচা বিহুটো বৰ মনোমোহা হৈছিল। মাজতে কৃষ্ণমণি দাই বিহুও গাইছিল। সন্ধ্যাহঁতে গ্ৰীণ ৰুমতে নাচিছিল। শেষত জুৰিহঁতৰ জেং বিহু। এটা পুৰণি সংস্কৃতি দাঙি ধৰিছিল জুৰিহঁতে। আজিকালি জেং বিহু গাঁৱতো দেখিবলৈ নাই। বাৰু যিয়েই হওক, সেইদৰে স্প্ৰিং ফেষ্ট শেষ কৰি লগৰ কেইজনীৰ লগত সন্ধ্যা সোৱণশিৰিলৈ আহি আছিল। চাদৰ মেখেলাযোৰ পিন্ধি থকাৰ বাবে লাহে লাহে খোজ দি কথা পাতি আহি আছিল। তেনেকুৱাতে নীলাচলৰ সন্মুখতে তাই আঁতৰৰ পৰা দেখিলে অনুৰণ চাইকেলত আহি আছে। সন্ধ্যাৰ লগত কংকনাও আছিল। তাইৰ অলপ অনুৰণক জোকাবলৈ মন গ'ল। কথাটো কংকনাক ক'লে। এইবোৰ কামত কংকনা এনেও ওস্তাদ। তাই সাজু হ'ল। সন্ধ্যাই সকলোৱে শুনাকৈ অনুৰণক মাতিলে, অনুৰণ শুনা না। সি আহি সিহঁতৰ ওচৰতে চাইকেল ৰখোৱাত সন্ধ্যাই সুধিলে, প্ৰগ্ৰাম চালানে নাই? চালোঁ অলপ। ভাল নাচিছা অভি আৰু তুমি। তাৰ শান্ত উত্তৰ সদায়। এনেতে সাজু হৈ থকা কংকনাই লেনিয়াই মাত দিলে, আৰু আমাৰ নাচ কেনেকুৱা হৈছিল? অনুৰণ অস্বস্তিত পৰা সন্ধ্যাই দেখিছিল। হাঁহিটো জোৰকৈ ধৰি ৰাখিছে তাই। অনুৰণে একো নোকোৱা দেখি সন্ধ্যাই আকৌ ক'লে, অনুৰণ এয়া কংকনা, তোমাৰ লগত চিনাকি হয় বোলে। কংকনা লগে লগে আগবাঢ়ি আহি, হাই, তোমাৰ ঘৰ? অনুৰণে গহীন হৈ ক'লে, ডিব্ৰুগড়। ৱাও, মোৰো ডিব্ৰুগড়ত। ইমান মিলিছে ন? হাঁহি লুকুৱাবলৈ গৈ সুধা মুখতে চৰচৰণি খাইছিল সন্ধ্যাই। এই কংকনাজনীও যে ভাল পাৰে দেই। ল'ৰা জোকাবলৈ গৈ গুৱাহাটীৰ পৰা তাইৰ ঘৰ ডিব্ৰুগড়ত হ'লগৈ। অনুৰণে বহু কষ্টত যে থিয় হৈ আছে দেখাতে গম পায়। মুখখন ৰঙা চিঙা পৰি গৈছিল তাৰ। শেষত মই গৈ থাকোঁ।
বুলি কৈ চাইকেলত উঠি পেডেল মাৰিলে সি। সন্ধ্যাৰ এইবাৰ অলপ বেয়া লাগিল। তাই বাৰু ধেমালিৰে নামত জোখতকৈ বেছি কৰি দিলে নেকি। পিছফালৰ পৰাই মাত লগালে তাই, অনুৰণ ৰবা। তাই নৰব বুলি ভাবিছিল যদিও সি ৰলগৈ অলপ আঁতৰত। সন্ধ্যাই কংকনাহঁতক তাতেই এৰি অনুৰণৰ ওচৰ পালেগৈ। তাই একো ক'বলৈ নাপাওঁতে সি ক'লে, কি আছিল মানে এইবিলাক? মুখখন অলপ যেন ফুলি আছে তাৰ, সৰু ল'ৰাটোৰ দৰে। সন্ধ্যাই হাঁহি উঠিছিল। কি মানে? তাই ইমান মৰমত তোমাৰ লগত চিনাকি হৈছে, তুমি আকৌ গুচি আহিলা। হ'ব নেকি? মই জানো এইবোৰ যে তোমাৰেই কাম। তাৰ মাতত সম্পূৰ্ণ অভিমান। সন্ধ্যাৰ কিবা মৰম লাগি গ'ল। অনুৰণৰ অলপ দীঘল হৈ অহা চুলিখিনিত আঙুলিৰে জোকাৰি কৈছিল তাই, আই ঐ বৰ জানে একেবাৰে। অনুৰণে তাইৰ হাতটো আঁতৰাই দি ক'লে, নামাতিবা মোক। তাৰ কথা কোৱাৰ সুৰত তাইৰো হাঁহি উঠিল। এফালে অভিমান, এফালে অভিনয়। তাৰ এইটো ৰূপ বেলেগে দেখা হ'লে আচৰিত হৈ গ'লহেঁতেন। কিন্তু সন্ধ্যাই জানে তাৰ এইটো ৰূপ অকল তাইহে চিনি পায়। মৰমেৰে সন্ধ্যাই কৈছিল, ধেমালি কৰিছোঁ ল'ৰা, মৰমতেহে কৰিছোঁ, সেইটোও নুবুজানে। সন্ধ্যাৰ কথা কোৱাৰ ভাজত অনুৰণৰো হাঁহি উঠি গৈছিল। এনেও সি অভিমান কৰাৰ ভাওহে ধৰিছিল। সন্ধ্যাৰ ওচৰত জানো সি অভিমান কৰিব পাৰে? তাৰ ভাও সন্ধ্যায়ো বুজিছিল। তাইৰ কথাৰ উত্তৰত অনুৰণে ক'লে, নালাগে দেই, নুবুজো মই এনেকুৱা মৰম। কথাটো কৈ পেডেল মাৰি আগবাঢ়িছিল সি। সন্ধ্যাৰ হাঁহি উঠিছিল। নিজৰ লাজকুৰীয়া বন্ধুকেইটাক জোকোৱাৰ নিচিনা মজা নাই। অনুৰণকো সেইবাবে জোকাই ভাল পায় তাই। তাই জানে তাই জোকালেও সি বেয়া নাপায়। সন্ধ্যাই পিছফালৰ পৰা হাঁহি হাঁহিয়ে গীতৰ কলি এটা আওৰাই অনুৰণলৈ চিঞৰিছিল, নুবুজিবা তুমি ক'লে মই বুজি পাবা মোক পালে মই মৰম নোৱা চাউলতে যৌৱন নোৱা চাউলতে কি। তাইৰ গানটো শুনিবলৈকেই হ'বলা। আগবাঢ়ি গৈ থাকিলেও চাইকেলৰ পেডেল লাহে লাহে মাৰিছিল অনুৰণ। সন্ধ্যাৰ গানত মুখৰ হাঁহিৰ পৰশ এটালৈ হোষ্টেললৈ আগবাঢ়িছিল অনুৰণ। বিভিন্ন পেপাৰৰ প্ৰেজেণ্টেশ্যন হৈ আছিল। তাৰ মাজৰে হিষ্ট্ৰী পেপাৰৰ বাবে ইণ্ডিভিজুৱেল প্ৰেজেণ্টেশ্যন হৈছিল। সন্ধ্যাৰ টপিক আছিল শ্বেক্সপিয়াৰিয়ান ট্ৰেজেডি। ইয়াৰ বাবে অনুৰণে জোকাইছিলোঁ তাইক, অকল ট্ৰেজেডি আৰু ৰোমাঞ্চ ন। সন্ধ্যাই হাঁহিছিল। তাইৰ সঁচাকৈ ভাল লাগে শ্বেক্সপিয়াৰৰ ট্ৰেজেডিবোৰ। অন্তৰত কিমান দুখ থাকিলে তাক কল্পনাৰ চৰিত্ৰৰ মাজেৰে প্ৰকাশ কৰিব পৰা যায় বাৰু। সন্ধ্যাই প্ৰেজেণ্টেশ্যনটো সামৰি লৈছিল শ্বেক্সপিয়াৰৰ ট্ৰেজেডিৰ কিছুমান বিশেষত্ব, যেনে এ ট্ৰেজিক হিৰো, এ ট্ৰেজিক ৱেষ্ট। এইসমূহ তেখেতৰ ট্ৰেজেডিবোৰত কেনেকৈ প্ৰকাশ পাইছে সেইটোৱেই আছিল সন্ধ্যাৰ টপিকৰ মূল কথা। প্ৰেজেণ্টেশ্যনটো ভালকৈয়ে হৈ গৈছিল। সন্ধ্যাই মেকবেথ, কিং লেয়াৰ আদিৰ উদাহৰণ দি খুব সুন্দৰকৈ বুজাই দিছে। প্ৰেজেণ্টেশ্যন শেষ হোৱাত মেমে ক্লাছৰ বাকীবোৰক কিবা প্ৰশ্ন আছে যদি সুধিবলৈ ক'লে। কোনেও সোধা নাছিল যদিও সুনীতাই তপৰাই সুধিলে, সন্ধ্যা, ড'নট ইউ থিংক চেম এলিমেণ্ট অফ শ্বেক্সপিয়াৰিয়ান ট্ৰেজেডি আৰ ৰিফ্লেক্টেড ইন শ্বেক্সপিয়াৰিয়ান সনেট অলছো? ইফ য়েছ ইউ কেন প্লিজ এলাবৰেট। সন্ধ্যাই কি কওঁ ভাবি নাপালে। তাইৰ টপিক আছিল শ্বেক্সপিয়ানৰ ট্ৰেজেডিহে, সনেট নহয়। আৰু সন্ধ্যাৰ সেই বিষয়ে আগৰ পৰা ইমানো বিশেষ জ্ঞান নাই যে তাই লগে লগে উত্তৰ দিব পাৰিব। তদুপৰি ইংৰাজীত সন্ধ্যাৰ ইমানো দখল অহাগৈ নাই যে তাই চালে বেৰে কোবাই এগালমান কথা কৈ গা সাৰিব। তাতে সন্মুখত মেম বহি আছে, নিদিলেও নহ'ব। এই ক্লাছৰ মানুহবোৰ কিয় এনেকুৱা বাৰু? 15 মিনিটৰ প্ৰেজেণ্টেশ্যনটো কি একো বিচাৰি নাপালে নেকি যে টপিকৰ বাহিৰৰ প্ৰশ্ন সুধিব লগা হ'ল? কিছুমানে এই কামটো ইচ্ছা কৰিয়ে কৰে, যাতে মেমৰ আগত বেলেগক হীন দেখুৱাই নিজৰ নম্বৰ গোটাব পাৰে। সন্ধ্যাই কওঁ নকওঁ কৰি ৰৈ আছিল। লাজ, ভয় আৰু দুখেৰে আগুৰিছিল তাই। এনেতে পিছফালৰ পৰা অভিমন্যু থিয় হৈ সকলোৱে শুনাকৈ মেমক ক'লে, মেম, হাৰ টপিক ইজ শ্বেক্সপিয়াৰিয়ান ট্ৰেজেডি। শ্বি ফ'কাছ অন ট্ৰেজেডি অনলি। চ' ড'নট ইউ থিংক দিছ কুৱেশ্যন ইজ হাৰ্ড আউট অফ দি টপিক? ক্লাছৰ সকলোৰে লগতে মেমেও ঘূৰি চাইছিল অভিমন্যুলৈ। তেখেতেও হয়তো কথাটো তেতিয়াহে মন কৰিলে। সেইবাবে সুনীতাক ক'লে, য়েছ, অভিমন্যু ইজ ৰাইট। সুনীতা, ডো নট আস্ক এনি কুৱেশ্যন ফ্ৰম আউট অফ দি টপিক, অ'কে? সুনীতাৰ খং উঠিছিল যদিও চৰি মেম বুলি বহিল তাই। স্বস্তিৰ নিশ্বাস পেলাইছিল সন্ধ্যাই।
প্ৰেজেণ্টেশ্যন দি উভতি আহি বেঞ্চত বহোঁতেই কাষত থকা অভিমন্যুৱে তাইৰ কঁপি থকা হাতখন নিজৰ হাতখনৰ মাজলৈ ধৰি আছিল জোৰেৰে। তাইলৈ চাইছিল, হাঁহিছিল সন্ধ্যাই। আজিৰ পৃথিৱীত এনে এখন হাতৰে প্ৰয়োজন। ক্লাছ শেষ হোৱাত অভিমন্যুৰ লগতে আহি এছেঞ্চিয়েলত সোমাইছিল সন্ধ্যা। তাইৰ কিবা কিনিব লগা আছিল। অভিমন্যু বাহিৰৰ গছৰ তলৰ চকীতে বহিছিল। বস্তু কেইটা লৈ আহোঁতে হঠাৎ সুনীতাই লগ পালে। ক্লাছৰ কথাটো লৈ তাই অলপ খং উঠি আছিলে। সেইবাবে সন্ধ্যাক অকলে পাই অলপ ঠাট্টাৰ সুৰত ক'লে, সন্ধ্যা, তোমাৰ ইংলিছ স্পিকিং অলপ প্ৰব্লেম হয় ন? সুনীতাৰ কথা সোধাৰ অৰ্থ ভালকৈ বুজি পালে সন্ধ্যাই। তথাপিও ভালদৰে ক'লে, সুনীতা, মই তাতে অসমীয়া মাধ্যমৰ আছিলোঁ যে, সেইবাবে কিছু অসুবিধা হয়। সুনীতাই সহাৰ দৰে কৰিলে। ছেট, একো নাই দিয়া। সন্ধ্যাক আঘাত কৰিবলৈ চেষ্টাত থকা সুনীতাই মন কৰা নাছিল সিহঁতৰ কথাখিনি অলপ আঁতৰৰ পৰা যে অভিমন্যুৱেও শুনি আছিল। সুনীতা বাহিৰলৈ অহাৰ লগে লগে অভিমন্যুৱে নিজেই মাত দিলে, হেই সুনীতা, বজাৰ কৰিলা নেকি? এই অলপ দুই এটা বস্তু। সুনীতা, তোমাৰ ইংৰাজী উচ্চাৰণখিনি কিন্তু খুব মনোমোহা দেই, ইমান সাৱলীলভাৱে কথোপকথন কৰা। অভিমন্যুৰ কথাত সুনীতাৰ পিছফালে থকা সন্ধ্যাৰ হাঁহি উঠিল। তাই জানে সুনীতাক এইদৰে কোৱাৰ কাৰণ কি। একো নুবুজাৰ দৰে সুনীতাই ক'লে, ৱেইট, কি ক'লা? উচ্চাৰণ, কথোপকথন কি? অভিমন্যুৱে যিমান পাৰি সিমান আচৰিত হোৱাৰ দৰে ক'লে, কি তুমি অসমীয়া নাজানা? চি, মইতো ভাবিছিলোঁ তুমি ইমান চোকা, ইংৰাজী অসমীয়া সমানেই জানা, কিন্তু তুমি সৰু শব্দ এটাও নাজানাচোন। লাজ লগা কথা দেই, নিজৰ ভাষাটোৱেই নাজানা আৰু আনৰটোক লৈ গৌৰৱ কৰা। হাউ ৰিডিকুলাছ হেই। অভিমন্যুৱে শেষৰ কথাটো ছোৱালীৰ সুৰ এটা দি লেনিনাই ক'লে। খঙত উচাত মাৰি আঁতৰি গৈছিল সুনীতা। সন্ধ্যাই হাঁহি হাঁহি ওচৰ পালেহি। কাম নাই আৰু তোৰ, এইবোৰক এনেকৈ দিব লাগে, এই সোপা ভাবি নাথাকিবি তই বুলি হোষ্টেলৰ ফালে গৈছিল অভিমন্যু। সন্ধ্যাও সোৱণশিৰিত সোমাল। অভিমন্যুৱে ভবাৰ দৰে সুনীতাৰ কথাত সন্ধ্যাই আঘাত পোৱা নাছিল। ইংৰাজী নজনাটো কোনো লাজৰ কথা বুলিও নাভাবে তাই। কিন্তু কি দিশত গৈ আছে এচাম ল'ৰা ছোৱালী। এটা ভাষাই কাৰোবাক বৌদ্ধিকতাৰ পৰিচয় দিব পাৰে বুলি কেনেকৈ ভাবিব পাৰিছে? ইউনিভাৰ্চিটিখনত তাই মন কৰিছে, ইংৰাজীত কথা কোৱাটো যেন সাংঘাতিক গৌৰৱৰ কথাহে। এনেই পৰিৱেশো নথকা নহয়। তথাপি তাই আশা কৰে এদিন ঠিক হ'ব এইবোৰ। মাতৃভাষাৰ গুৰুত্ব কি সেয়া বুজিব সকলোৱে। প্ৰেজেণ্টেশ্যনবোৰ চলি আছিল। এইবোৰ হোৱাতকৈ আচলতে ৰিটেন এক্সাম হোৱাই ভাল। ধুনীয়াকৈ পঢ়ি মেলি পৰীক্ষা দিলেই আজৰি। কিন্তু প্ৰেজেণ্টেশ্যন বুলি ক'লে গ্ৰুপ বনোৱা, টপিক বাছি লোৱা, তাৰপিছত নেট নহ'লে লাইব্ৰেৰী খুচৰি এছাইনমেণ্টটো লিখা, তাৰপাছত আকৌ PPT দি প্ৰেজেণ্টেশ্যন দিয়া, অশান্তি মানে। সেইদিনাও সন্ধ্যাই লেপটপত পিছদিনা ছাবমিট কৰিব লগা এছাইনমেণ্ট এটা লিখি আছিল। ব্যস্ততাৰ বাবে কিমান ৰাতি হৈছিল তাইৰ মনত নাই। এইকেইদিনতে কেইবাটাও ছাবমিট কৰিব লগা আছে, সেইবাবে মূৰ দাঙিবলৈকে সময় নাই। বিদিশাইও নিজৰ ডিজাৰ্টেশ্যনৰ কামত ব্যস্ত। এনেতে হঠাৎ থমকৈ দুৱাৰখন খুলি দীপা সোমাই আহিল। ৰাতিৰ নিৰ্জন হৈ থকা কোঠাটোত থমকৈ শব্দটো হোৱাত উচপ খাই উঠিল সন্ধ্যাহঁত। প্ৰায় কান্দোনৰ মাতেৰে দীপাই ক'লে, ৰীণাই। ফুফাই আছে দীপাবাই। ঘন ঘনকৈ লোৱা উশাহত মাতটো যেন ঘূৰি অহা নাই। সন্ধ্যাহঁত উঠি আহিল বিচনাৰ পৰা। বিদিশাই দীপাক ধৰি লৈ সুধিলে, কি হৈছে ৰীণাৰ? ৰীণাই নিজৰ ৰুমতে। দীপাই আৰু ক'ব নোৱাৰিলে। কান্দোনবোৰেৰে তাইৰ মাতটো হাৰিছিল। বুকুখন চিৰাংকৈ গ'ল সন্ধ্যাৰ। ৰীণাবাই নিজৰ ৰুমতে মানে? কি কৰিলে? সিদিনা ৰীণাক তাই অকলে হোষ্টেলৰ আগফালে বহি থকা দেখিছিল। সন্ধ্যাই কি হ'ল বুলি সোধোতেও একো কোৱা নাছিল। কেনেবাকৈ পুৰণি কথাবোৰত বেছিকৈ সোমাই তাই কিবা অঘটন কৰা নাইতো। দীপা আৰু বিদিশা একেই দৌৰে ৰীণাৰ ৰুমৰ ফালে গৈছিল। সন্ধ্যাৰচোন ভয় লাগিছে ৰীণাৰ ৰুমলৈ যাবলৈ। কি কৰিছে ৰীণাবাই? দীপাবাৰ অৱস্থা দেখিচোন সেই ভয়ংকৰ কথাটোৱে মনলৈ আহিছে সন্ধ্যাৰ বাৰে বাৰে। যাওঁ নাযাওঁ কৰি এখোজ দুখোজকৈ সন্ধ্যা আগবাঢ়িছিল ৰীণাৰ ৰুমলৈ।